উৰিয়ামঘাটৰ পিছতে নগাঁৱৰ হাতীচুং মৌজাৰ বগৰীকুৰি পামত চলিব বৃহৎ উচ্ছেদ অভিযান। নগাঁও সদৰ ৰাজচক্ৰ বিষয়াই জাননী জাৰি কৰাৰ পিছতেই নিজে দখলকৃত ভূমি খালী কৰি আঁতৰি যোৱা পৰিলক্ষিত হৈছে। বগৰীকুৰি পাম কিছামতৰ ৬২ আৰু ৬৩ নং চৰকাৰী গেজিং ৰিজাৰ্ভৰ বাস কৰা লোকসকলে নিজে খালী কৰিছে, যদিও তেওঁলোকে চৰকাৰক অনুৰোধ জনাইছে পুনৰ সংস্থাপন দিয়াৰ বাবে। লগতে উক্ত স্থানত মুছলিম ছাত্ৰ সন্থাৰ এটি সজাতি দলে চৰজমিন তদন্ত কৰি চৰকাৰৰ বিৰুদ্ধে গৰজি উঠিছে। সংগঠনটিৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক মাইনুল তেওঁ কয় যে যুগ ধৰি ইয়াতে বসবাস কৰি অহা সম্পূৰ্ণ নথিপত্ৰ থকা এই ভাৰতীয় নাগৰিকসকলক পুনৰ সংস্থাপন দিব লাগে, অন্যথা মুছাই সমগ্ৰ অসমজুৰি তীব্ৰ গণতান্ত্ৰিক আন্দোলন কৰিব। কি হ'ল এতিয়া আমাৰ ৰাতি ৯টামান বজাত আহিছে, পুলিচ আহিছে, আহি নটিচ কৰিছে যে ৰিজাৰ্ভ খালী কৰিব লাগে। তেতিয়া আমি ক'ত যাম? গৰাখহনীয়া মানুহ হয় আমি, তো উপায় নাই, ক'ৰবাত যাবই লাগিব। এতিয়া চাওক আমি ইয়াত আহি ৰিজাৰ্ভত আমি আজি ২০-২৫ বছৰ ধৰি আমি ইয়াত থাকি আছোঁ, লোকৰ মাটি কিনি লৈছোঁ, তো উপায় নাই, আমাৰ যাবই লাগিব ক'ৰবাত। চৰকাৰে যদি সংস্থাপন দিয়ে ভাল আৰু যে আমি যদি সন্দেহজনক নাগৰিক হৈ থাকোঁ আমাৰ বাংলাদেশ পঠাই দিয়ক। আৰু যদি আমি সন্দেহজনক নহয়, ভাৰতীয় হয়, তেতিয়াহ'লে আমাক কিবা এটা সংস্থাপন দিব লাগে না। তো চৰকাৰৰ ওচৰত আমাৰ সেইটো আহ্বান যে আমাৰ কিবা এটা কৰিবৰ কাৰণে। বগৰীকুৰি পামত এটা নটিচ প্ৰদান কৰিছে। নটিচ প্ৰদান কৰাৰ পিছত যেতিয়া আমি গম পাইছোঁ, আমি মুছলিম ছাত্ৰ সন্থাৰ সজাতি দলে আমি আহিছোঁ। অহাৰ পিছত বগৰীকুৰি পাম্পত চাইছোঁ মানুহবিলাকে ইয়াত নিজে ঘৰ ভাঙি গৈ আছে। আৰু আমি এটা মুছলিম ছাত্ৰ সন্থাৰ এটা মানে আমি দাবী উত্থাপন কৰিছোঁ, যিসকল ভাৰতীয় নাগৰিক তেখেতসকলক উচ্ছেদ কৰিছে আৰু আমি উচ্ছেদ কৰক, আমাৰ ইয়াত উচ্ছেদৰ পূৰ্ণ সমৰ্থন আছে, কিন্তু তেখেতসকলক ভাৰতীয় হয়নে নহয়? যদি ভাৰতীয় হয় তেখেতসকলক পুনৰ সংস্থাপন দি পেলাই উচ্ছেদ কৰিব লাগিছিলে। কিন্তু এইটো চৰকাৰখনে অকল সংখ্যালঘুক উচ্ছেদ কৰা নাই, অকল মিয়াক উচ্ছেদ কৰা নাই, অকল মুছলমান হোৱাৰ কাৰণে উচ্ছেদ কৰিছে। আমি মুছলিম ছাত্ৰ সন্থাই তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ আৰু অহা ২৮ তাৰিখে আমি গুৱাহাটীত আমি গণ আন্দোলন আমি কৰিম আৰু ইয়াত হাজাৰ লোক আমি ইয়াত সমবেত হ'ব আৰু আমি জাতিৰ স্বাৰ্থত উচ্ছেদৰ নামত মুছলমানক যি ধৰণৰ হাৰাশাস্তি কৰিছে সেইটো আমি প্ৰত্যুত্তৰ আমি ২৮ তাৰিখে দিম বুলি আমি প্ৰস্তুত হৈ আছোঁ। আৰু দ্বিতীয়তে আমি কথা ক'ব বিচাৰিছোঁ যে ১৯৭১ চনত লিগেচি থকাৰ পিছত আজিলৈকে তেখেতসকলক যদি ভাৰতীয় আৰু NRC থকাৰ পিছত তেখেতসকলক কিয় এই সংস্থাপন দিয়া নাই চৰকাৰখনে? আজি চৰকাৰখনক আমি আহ্বান জনাইছোঁ যে এই হিটলাৰী শাসন সেয়া আপোনালোকৰ নাথাকে। ২০২৬ চনত ইয়াৰ আপোনাৰ প্ৰত্যুত্তৰ পাব। আপুনি এটা জাতিক টাৰ্গেট কৰি আপোনাৰ নিজৰ গাদীটো বচাব বিচাৰিছে। এই আমি মুছলিম ছাত্ৰ সন্থাই তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। আৰু অনাগত দিনত যদি আপুনি ভাবিছে যে মুছলমানক এই ধৰণৰ আপুনি হাৰাশাস্তি কৰিব, এইটো কোনো আপোনাৰ ভুল ধাৰণা। আমি মুছলিম ছাত্ৰ সন্থাই ১০০০ কেডাৰ আজিলৈকে প্ৰস্তুত কৰিছোঁ। দৰকাৰ পৰিলে জাতিৰ স্বাৰ্থত, মুছলমানৰ স্বাৰ্থত আমি মুছলিম ছাত্ৰ সন্থাই আমি এই জাতিৰ হকে নিজৰ গুলি খাই পুলিচৰ গুলি আমি ভয় নকৰি আমি গুলি খাই মৰি আমি বাধ্য হ'ম, কিন্তু আমি জাতিৰ হৈ শ্বহীদ হ'বলৈ আমি প্ৰস্তুত আছোঁ। কিন্তু চৰকাৰক বাৰম্বাৰ আমি সকীয়াই দিছোঁ যে যিসকল ভাৰতীয় নাগৰিক থকাৰ স্বত্বত তেওঁলোকে বিদেশী বনাইছে আৰু বিদেশী নামত ভাৰতীয়ক মানে হাৰাশাস্তি কৰিছে, এই আমি মুছলিম ছাত্ৰ সন্থাই তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। আৰু যিসকলে অবৈধ বুলি কয়, আজি সন্দেহজনক বাংলাদেশী বুলি কয়, অসমৰ মন্ত্ৰী, অসমৰ মুখ্যমন্ত্ৰী হিন্দু, প্ৰশাসন হিন্দু থকাৰ স্বত্বত বাংলাদেশৰ পৰা যদি এই মানুহ যদি আহিছে তেতিয়াহ'লে আপোনালোকৰ চৰকাৰখন ব্যৰ্থ হৈছে, গৃহ বিভাগ ব্যৰ্থ হৈছে। মই ভাবোঁ এই জাতিয়ে যি দৰে টাৰ্গেট কৰিছে এই কেতিয়াও সহ্য কৰা নহ'ব। ইয়াৰ প্ৰত্যুত্তৰ ২০২৬ত আমি দিম বুলি আজি সংবাদ মাধ্যমত স্পষ্টভাৱে কৈছোঁ। ব্যুৰ' ৰিপৰ্ট এণ্ড ফৰ আছাম।